ভাবি চাওক পঞ্চদশ শতিকাতে যিখন বস্ত্ৰ বয়ন কৰিছিল সেইখন বস্ত্ৰ আজিও বিশ্বৰ বাবে সমাদৃত তাত ব্যৱহাৰ কৰা সূতা তাত ব্যৱহাৰ কৰা শিপিনীৰ দক্ষতা আৰু তাত ব্যৱহাৰ কৰা মহাপুৰুষজনাৰ মানস পথত ভাহি হোৱা বৃন্দাবনৰ যি দৃশ্য সি অসমীয়া শিপিনীৰ স্বৰ্ণোজ্জ্বল এটা ইতিহাসক সোঁৱৰাই আছে কিন্তু আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰিব পৰা কিছুমান বস্তুৰ প্ৰতি আমাৰ বিশেষ কোনো শ্ৰদ্ধা নাই আমাৰ জাতীয় সংস্কৃতিৰ সকলো উপাদানক লৈ ব্যৱসায় কৰিছে অন্যয় জাতীয় সংস্কৃতিয়ে যদি জাতীয় অৰ্থনীতি প্ৰস্তুত নকৰে তেতিয়াহ'লে সেই সংস্কৃতি বিকল বেছি দিন জীয়াই নাথাকে ইতিমধ্যে তাঁতশাল ক্ৰয় কৰি তাঁতশালৰ যোগ্যতা নিৰ্ণয় কৰিবলৈ অসমত প্ৰথমবাৰৰ বাবে 15 ফুট বহল আৰু 16 ফুট এখন দীঘল বস্ত্ৰ প্ৰস্তুত কৰা হ'ল য'ত ভগৱানৰ 24 অৱতাৰ খোদিত হ'ল অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ আটাইতকৈ বহল বস্ত্ৰ এখন 15 ফুট বহল এটা কেছৰ আমি মুখামুখি হ'লোঁ 2023 চনৰ 4 জুন তাৰিখত এটা সৰু কথাত ইমান জাতীয় চৈতন্যতাই উদ্বুদ্ধ হৈ থকা মানুহখিনিয়ে এটা কথাত সহজ অৰ্থত ক'বলৈ এটা ধমকিত তেখেতলোকৰ সকলো জাতীয় প্ৰেম নিশ্চিন্ন হৈ গ'ল আৰু লগালগ 7 দিন সময় দিছিলে 6 দিনৰ দিনাখন ক'লে যে আমাৰ বয়ন কৰাত কোনো আপত্তি নাই ভাবি চাওক কীৰ্তনখন সাঁচি পাতৰ পৰা আধুনিক মুদ্ৰণ পদ্ধতিত মুদ্ৰিত হ'ব পাৰে সেই কীৰ্তন ঘৰে ঘৰে গ'ল কোনোবাই অশ্ৰদ্ধা কৰে নেকি কোনোতো অশ্ৰদ্ধা নকৰে তেখেতলোকৰ যুক্তিটো হ'ল এখন বৃন্দাবনী বস্ত্ৰ থকাৰ পৰিপ্ৰেক্ষিতত আৰু এখন বৃন্দাবনী বস্ত্ৰ কিয় লাগে লণ্ডনতো যদি পূৰ্ণ কলেবৰ এই বৃন্দাবনী বস্ত্ৰখন থাকিলেহেঁতেন দ্বিতীয়খনৰ অৱকাশ আমিও নাই বুলি ক'লোহেঁতেন কাৰণ মহাপুৰুষৰ লগত ৰজিতা খুৱাই সমানে মানে কাম কৰিবলৈ যোৱাটো ধৃষ্টতা কিন্তু যিখন বস্ত্ৰ নাই যিখন বস্ত্ৰ কোনো ধনীৰ দুলালৰ কোটৰ ভিতৰ ইনাৰ হিচাপে ব্যৱহাৰ হৈ আছে যিসকলে বৃন্দাবনী বস্ত্ৰৰ ওপৰত অধ্যয়ন কৰিছে তেখেতলোকে জানে যিখন বস্ত্ৰ টুকুৰা টুকুৰকৈ পাইছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনন্য এক সৃষ্টি অভিনৱ সৃষ্টি অপূৰ্ব আৰু অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ এই বৃন্দাবনী বস্ত্ৰভাগ গুৰুজনাই বৈ উলিয়াইছিলে কিন্তু সময়ৰ খুঁতত এই বৃন্দাবনী বস্ত্ৰভাগৰ কিছু কিছু অংশ আমাৰ ভাৰতবৰ্ষৰ বাহিৰত এতিয়াও পোৱা যায় কিন্তু আমাৰ দুখৰ বিষয় যিজনা গুৰুৱে আমাক ধৰ্ম দিলে ভাষা দিলে জ্ঞান দিলে ভগৱন্ত বস্তুক চিনাকি কৰি দিলে ভকত ভাগৱতক চিনাকি কৰি দিলে সেইজন গুৰুৰ অভিনৱ আৰু অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰভাগ কিন্তু আমাৰ অসমত নাই কিন্তু শেহতীয়াভাৱে এই আধ্যাত্মিক চেতনা জাগ্ৰত হৈ শ্ৰী শ্ৰী দক্ষিণ পাঠত্ব মাজুলীৰ সত্তাধিকা প্ৰভু ঈশ্বৰৰ পৃষ্ঠপোষকতাত এই বৃন্দাবনী বস্ত্ৰভাগ পুনৰ সমগ্ৰ অসমীয়া জাতি তথা অসমীয়াৰ সহায় সহযোগত ভকত বৈষ্ণৱৰ সহযোগত অনুভূতিমূলকভাৱে পুনৰ প্ৰস্তুত কৰাৰ এক ব্যৱস্থা তথা চেষ্টা কৰা হৈছে এই বিষয়ে আপোনালোকক অৱগত কৰিব এই অনুকৃতিমূলক বস্ত্ৰৰ প্ৰস্তুত সমিতিৰ সন্মানীয় মুখ্য সম্পাদক তথা কংখালয় প্ৰতিযোগিতাৰ অন্য এজন বিচাৰক দক্ষিণ পাঠত্বৰ একনিষ্ঠ সেৱক আধ্যাত্মিক জ্ঞান আৰু চেতনাৰ পৰিপুষ্ট প্ৰজ্ঞাধাৰী ব্যক্তি শ্ৰদ্ধাৰ মন ৰাজগুৰুদেৱে আপোনালোকৰ আগত এই বিষয়ে অৱগত কৰিব আৰু আপোনালোকে এই পবিত্ৰ তথা মহৎ প্ৰচেষ্টাত সকলোৱে সহযোগিতা আগবঢ়াব আন্তৰিকতাই আৰু এই যি ব্যৱস্থা এই যি অনুভূতিমূলক বস্ত্ৰৰ বয়নৰ যি ব্যৱস্থা কৰা হৈছে আপোনালোকৰ সহযোগত নিশ্চয়কৈ সফল হ'ব মই মাইক্ৰফোনটো অনুকৃতিমূলক বয়ন প্ৰস্তুত সমিতিৰ সন্মানীয় মুখ্য সম্পাদক তথা সদৌ আধ্যাত্মিক যুৱ সন্মিলনৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ মন ৰাজগুৰু ডাঙৰীয়াক মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আৰু তেখেতে আপোনালোকক তথা ভকত ভাগৱতক জনতা জনাৰ্দনক তেখেতে এই অনুকৃতিমূলক বস্ত্ৰৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰিব কৃষ্ণ সকলোকে ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ
যদিও মোক কোৱা হৈছে যে অনুকূতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতি সমিতিৰ সম্পাদক, কিন্তু মোতকৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষ এখন মঞ্চত আছে, মই তেখেতলোককো চিনাকি কৰি দিম। কথা হ'ল 2019 চনৰ কোনো এক শুভক্ষণত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ পৃষ্ঠপোষকতাত এটা ভাৱৰ উদয় হৈছিল। যিখন বস্ত্ৰ বৃন্দাবনী বস্ত্ৰ নামে সৰ্বজন বিদিত, যিখন বস্ত্ৰ অসমৰ নালাগে ভাৰতৰ জনসাধাৰণৰ মাত্ৰ 5% দেখিবলৈ পাইছে, সেইখন বৃন্দাবনী বস্ত্ৰৰ ইতিহাস কিন্তু অসমত ধূসৰিত হৈ আছে। সেইখন বস্ত্ৰৰ সৰ্বশেষ অৱস্থান হ'ল লণ্ডনৰ মিউজিয়ামত। এই কথাকেইটা চিন্তা কৰিয়েই আমি কেইজনমান ব্যক্তি একত্ৰিত হৈছিলোঁ, আৰু এই একত্ৰিত হোৱা ব্যক্তিসকলৰ নেতৃত্ব কৰিছিল শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে। ভাৱহি ভাৱস্য কাৰণম, ভাৱেই কৰ্মকৰণৰ মূল। এই ভাৱ ক্ৰমান্বয়ে বিভিন্নজনৰ মাজলৈ সংবৰ্ধিত হ'ল, এই বিস্তৃতি লাভ কৰিলে, আৰু বিস্তৃতি লাভ কৰাৰ লগে লগে আমি সংঘবদ্ধ হিচাপে সংহতি কাৰ্যসূচী এই ন্যায়ক লৈ এখন সমিতি গঠন কৰিলোঁ, অসম ভিত্তিত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতি সমিতি। আমি কৈছোঁ মহাপুৰুষজনাই যিখন বৃন্দাবনী বস্ত্ৰত কৃষ্ণৰ কংসৰ কাৰাগাৰৰ পৰা কংসবধ পৰ্যন্ত প্ৰভুৰ সমগ্ৰ লীলাক এখন বস্ত্ৰত খোদিত কৰিছিল। সেই বস্ত্ৰখন মহাপুৰুষৰ বাবে সম্ভৱ, কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়। সেইকাৰণে আমি এটা সংহত প্ৰচেষ্টাৰে যাতে তাৰ অনুমাত্ৰ আকৃতি এটা অসমৰ জনজীৱনৰ সন্মুখলৈ আনিব পাৰোঁ, তাৰে এইটো প্ৰচেষ্টা। এই বস্ত্ৰখন বয়ন কৰিলে কি হ'ব আমাৰ? প্ৰথম প্ৰশ্ন প্ৰত্যেকৰে আহিব। কৃষ্ণৰ লীলা সম্বলিত সকলো কথা আমি ভাগৱতত পাওঁ, বিভিন্ন পুৰাণত পাওঁ। বস্ত্ৰৰ আকাৰত পালে আমাৰ কি লাভ হ'ব? ভাবি চাওক, পঞ্চদশ শতিকাতে যিখন বস্ত্ৰ বয়ন কৰিছিল, সেইখন বস্ত্ৰ আজিও বিশ্বৰ বাবে সমাদৃত। তাত ব্যৱহাৰ কৰা সূতা, তাত ব্যৱহাৰ কৰা শিপিনীৰ দক্ষতা, আৰু তাত ব্যৱহাৰ কৰা মহাপুৰুষজনাৰ মানস পটত ভাহি হোৱা বৃন্দাবনৰ যি দৃশ্য, সি অসমীয়া শিপিনীৰ স্বৰ্ণোজ্জ্বল এটা ইতিহাসক সোঁৱৰাই আছে। আজি চাব, আমাৰ প্ৰত্যেকৰ কান্ধে কান্ধে গামোচা আছে, চেলেং আছে, কিন্তু আমাৰ এই সকলো বস্তু আহিছে বাহিৰৰ পৰা। ভাবি চাওক, আমি প্ৰতিজন ব্যক্তিয়ে সচেতন, কিন্তু আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰিব পৰা কিছুমান বস্তুৰ প্ৰতি আমাৰ বিশেষ কোনো শ্ৰদ্ধা নাই। আমাৰ জাতীয় সংস্কৃতিৰ সকলো উপাদানক লৈ ব্যৱসায় কৰিছে অন্যই। জাতীয় সংস্কৃতিয়ে যদি জাতীয় অৰ্থনীতি প্ৰস্তুত নকৰে, তেতিয়াহ'লে সেই সংস্কৃতি বিকল, বেছিদিন জীয়াই নাথাকে। আৰু কিছুমান কথা কৈ লাভ নাই। সেইকাৰণে আমাৰ চিন্তা হ'ল যে যাতে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতিৰ যোগেদি অসমীয়া শিপিনীৰ যি দক্ষতা, অসমীয়া শিপিনীয়ে তাঁতত যি স্বৰ্গীয় সুষমা ৰচাৰ যি প্ৰৱণতা, সেই প্ৰৱণতাক উজ্জীৱিত কৰি সাম্প্ৰতিক সময়ৰ শিপিনীসকলক উদ্বুদ্ধ কৰা, আৰু সমান্তৰালভাৱে বৃন্দাবনী বস্ত্ৰ শীৰ্ষক আমাৰ বয়ন এটা কোষো থাকিব, যিটো কোষত আমি আমাৰ চেলেংখন, আমাৰ থাপনাৰ কাপোৰখন, আমাৰ গামোচাখন, আমাৰ নিত্য প্ৰয়োজনীয় সকলোখিনি বস্তু যাতে তাৰ পৰা আমি পাওঁ, যাৰ যোগেদি এগৰাকী শিপিনীৰ হাতত যাতে এটা দিনত আমি 300 টকা এটা তুলি দিবলৈ সক্ষম হওঁ। এই সামগ্ৰিক পৰিকল্পনাই বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতিৰ সম্পৰ্কে অগ্ৰসৰ হ'ল, যিখন বস্ত্ৰ 15 ফুট বহল হ'ব। ইতিমধ্যে তাঁতশাল ক্ৰয় কৰি তাঁতশালৰ যোগ্যতা নিৰ্ণয় কৰিবলৈ অসমত প্ৰথমবাৰৰ বাবে 15 ফুট বহল আৰু 16 ফুট এখন দীঘল বস্ত্ৰ প্ৰস্তুত কৰা হ'ল, য'ত ভগৱানৰ 24 অৱতাৰ খোদিত হ'ল। অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ আটাইতকৈ বহল বস্ত্ৰ এখন, 15 ফুট বহল। এইখন বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে গুৱাহাটী আমাৰ গীতানগৰ শাখাত উদ্বোধন কৰাৰ পিছতে কিবা এক বিসংগতি, অসমীয়া জনজীৱনত এনে কিছুমান কথাও হয়। ভাল কামটো কৰোঁতে সদায় 10জনে ককৰ্থনা কৰে, কিন্তু বেয়া কাম এটা কৰা অসৎ পবিত্ৰী এজন মানুহক কিন্তু ভাল কৰিবলৈ এষাৰ তুলনামূলক কথা নকয়। কিন্তু মই পশ্চাদপদলৈ নাযাওঁ, এইকাৰণে নাযাওঁ, যিখিনি কথা আজি মোক তেখেতলোকৰ পৰা আঁতৰাই আনিব, সেইখিনি কথা কৈ লাভ নাই। এটা কেছৰ আমি মুখামুখি হ'লোঁ 2023 চনৰ 4 জুন তাৰিখত। এটা সৰু কথাত
ইমান জাতীয় চৈতন্যতাই উদ্বুদ্ধ হৈ থকা মানুহখিনিয়ে এটা কথাত সহজ অৰ্থত ক'বলৈ এটা ধমকিত তেখেতলোকৰ সকলো জাতীয় প্ৰেম নিশ্চিন্ন হৈ গ'ল আৰু লগালগ 6-7 দিন সময় দিছিলে 6 দিনৰ দিনাখন ক'লে যে আমাৰ বয়ন কৰাত কোনো আপত্তি নাই ভাবি চাওক কীৰ্তনখন হাঁচিপাতৰ পৰা আধুনিক মুদ্ৰণ পদ্ধতিত মুদ্ৰিত হ'ব পাৰে সেই কীৰ্তন ঘৰে ঘৰে গ'ল কোনোবাই অশ্ৰদ্ধা কৰে নেকি কোনোটো অশ্ৰদ্ধা নকৰে তেখেতলোকৰ যুক্তিটো হ'ল এখন বৃন্দাবনী বস্ত্ৰ থকাৰ পৰিপ্ৰেক্ষিতত আৰু এখন বৃন্দাবনী বস্ত্ৰ কিয় লাগে লণ্ডনতো যদি পূৰ্ণ কলেবৰৰ এই বৃন্দাবনী বস্ত্ৰখন থাকিলেহেঁতেন দ্বিতীয়খনৰ অৱকাশ আমিও নাই বুলি ক'লোহেঁতেন কাৰণ মহাপুৰুষৰ লগত ৰজিতা খুৱাই সমানে মানে কাম কৰিবলৈ যোৱাটো ধৃষ্টতা কিন্তু যিখন বস্ত্ৰ নাই যিখন বস্ত্ৰ কোনো ধনীৰ দুলালৰ কোটৰ ভিতৰ ইনাৰ হিচাপে ব্যৱহাৰ হৈ আছে যিসকলে বৃন্দাবনী বস্ত্ৰৰ ওপৰত অধ্যয়ন কৰিছে তেখেতলোকে জানে যিখন বস্ত্ৰ টুকুৰা টুকুৰকৈ পাইছে সেইখন বস্ত্ৰ বয়নৰ ক্ষেত্ৰত 2023 চনৰ 4 জুনৰ দিনাখন সকলো বাধা বাধকতা দূৰ হ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আকৌ সংঘবদ্ধ হ'লোঁ কেনেকৈ সংঘবদ্ধ হ'লোঁ এতিয়া বৰ্তমানৰ যিখন সমিতি আমাৰ 4খন সমান্তৰাল সমিতি আছে এখন হ'ল ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সমন্বয় সমিতি এখন হ'ল আমাৰ বৌদ্ধিক সমন্বয় সমিতি এখন প্ৰচাৰ সম্পৰ্কীয় এখন মহিলা কোষ এতিয়া আমি সুসংঘবদ্ধ আমাৰ বৌদ্ধিক যি পৰামৰ্শত এটা মণ্ডলী আছে প্ৰায় 51 জনীয়া য'ত বৰ্তমানৰ অসম সাহিত্য সভাৰ সভাপতি মামণি শৰ্মা বৰপূজাৰী সূৰ্য হাজৰিকাৰ পৰা আৰম্ভ কৰি অনুৰাধা শৰ্মা পূজাৰী হিৰণ্য শইকীয়া আমাৰ প্ৰাঞ্জল শইকীয়াকে আদি কৰি অসমৰ বিশিষ্ট ব্যক্তিসকল আছে তেখেতসকল আমাৰ দিক নিৰ্ণয় কৰিব যাতে আমাৰ কাৰ্যকৰণত কেতিয়াও বিসংগতি নহয় তাৰ সমান্তৰালভাৱে আমাৰ যিমানখিনি সমিতি আছে সেই যি মূল সমিতিৰ আজি এইখন মঞ্চত 4-5জনকৈ ব্যক্তি আছে সন্মানীয় উপসভাপতি হিচাপে আছে দিলীপ চাংমাই ডাঙৰীয়া এটা হাত চাপৰি দিয়ক আমাৰ আছে শান্তনু বুঢ়াগোহাঁই ডাঙৰীয়া আৰু আমাৰ যিখন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সমন্বয় সমিতি যিখনৰ অতি গধুৰ দায়িত্ব আছে স্বতন্ত্ৰীয় যিখন সমিতি সেইখন সমিতিক উপসভাপতি আছে আমাৰ ঘন গগৈ ডাঙৰীয়া তাৰোপৰি মিণ্টু আছে পালকি আছে এইসকল আছে কথাটো হ'ল এইটো আমাক সহযোগিতা লাগিব 2 কোটি প্ৰায় 35 লাখ মান টকাৰ বাজেট অসম চৰকাৰ সহযোগিতা আগবঢ়াওক পূৰ্ণ সহযোগিতা আগবঢ়াওক মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ মুখ্য পৃষ্ঠপোষক আমাৰ কথাটো হ'ল এগৰাকী দৰিদ্ৰ বিধৱা মহিলাই দিয়ে আমাক 11 টকাত লাগে তেখেতৰ সেইটো শ্ৰদ্ধা আছে তাত এইটো সমৰ্থন আছে কোনোবা এজনে মদৰ ব্যৱসায়ীয়ে দিয়া কোটি টকা আমাক নালাগে স্পষ্ট বক্তব্য 11 টকাটোৱে এজন ব্যক্তিৰ সমৰ্থন গতিকে অহা ৰাস পূৰ্ণিমাত প্ৰভুৰ সৰ্বশ্ৰেষ্ঠ ধৰাধাম লীলা ৰাস পূৰ্ণিমাৰ দিনাখনে আমি সমগ্ৰ অসমৰ ৰাস মঞ্চবিলাক প্ৰায় 35টামান ৰাস মঞ্চত আমি আমাৰ গুহাৰীপত্ৰ জনজীৱনৰ আগলৈ আগবঢ়াম ইতিমধ্যে আমি প্ৰায় বৃন্দাবনী বস্ত্ৰৰ নামত 33 লাখ মান টকা খৰচ কৰা হ'ল যেহেতু 18 লাখ টকা খৰচ হৈছে যিখন বস্ত্ৰ বয়ন কৰা হ'ল ভগৱানৰ 24 অৱতাৰ যুক্ত যিখনৰ হালখনৰ যোগ্যতা নিৰ্ণয়ক বস্ত্ৰ সেই বস্ত্ৰখনত 18 লাখ টকা খৰচ হৈছে এইখিনি গৌণ কথা অসমত এনেধৰণৰ ব্যক্তি আছে এজনে গোটেইখিনি কাম কৰিবলৈ প্ৰস্তুত কিন্তু প্ৰভু ঈশ্বৰে তেখেতক দিয়া নাই এইকাৰণে দায়িত্ব যে তেখেতে মই কৰিলোঁ এই কৰ্তৃত্ব অভিমান থাকিব এই কৰ্তৃত্ব অভিমান যাতে অসমীয়া জনজীৱনৰ হয় অসমীয়া জনজীৱনে যাতে প্ৰকৃতাৰ্থত বৃন্দাবনী বস্ত্ৰৰ ওপৰত এক সুগভীৰ আলোচনাৰে বৃন্দাবনী বস্ত্ৰৰ এটা উত্তৰিত জীৱনধাৰাক স্বাগতম জনাই এই উদ্দেশ্যে অহা ৰাস পূৰ্ণিমাত আমি সমগ্ৰ অসমবাসীক উদ্দেশ্য কৰি এখনি গুহাৰী পত্ৰ প্ৰেৰণ কৰিম মই ভাবোঁ ইয়াৰ উদ্যোক্তাসকল আছে উদ্যোক্তাসকলে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ উপসভাপতি বা কাৰ্যকৰী সভাপতি এনেকুৱা দায়িত্বটো আছে তেখেতসকলে এই মঞ্চৰ পৰা যদি এই গুহাৰী পত্ৰখন ৰাজ্যক উদ্দেশ্যি প্ৰদান কৰে মই ভাবোঁ আমাৰ উপকাৰ হোৱাৰ লগতে অসমীয়া জনজীৱনৰ এক স্বৰ্ণোজ্জ্বল ইতিহাস শিপিনীৰ যি স্বৰ্ণোজ্জ্বল ইতিহাস ই আকৌ প্ৰাণৱন্ত হ'ব আপোনালোকৰ যোগেদি এই শুভকামনাৰে আপোনালোকৰ সকলোৰে দিহা পৰামৰ্শ সহায় সহযোগিতা কামনা কৰিছোঁ প্ৰথম যিজন ব্যক্তিয়ে মোক মুখ্য সম্পাদক বুলি চিনাকি কৰিছিলে তেখেত সম্পাদকৰ দায়িত্বত আছে যাদৱ চাংমাই সকলোৱে হাত চাপৰিটা দিয়ক শিৱসাগৰৰ পৰা এটা নিৰ্ণায়ক ভূমিকা লোৱা হৈছে এইবাৰ এই বৃন্দাবনী বস্ত্ৰত ইয়াৰ উপৰি আছে আমাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰো আছে কাৰণ বিশেষভাৱে শিৱসাগৰৰ
বিশিষ্ট ব্যক্তিসকল আছে মই ভাবোঁ সকলোৰ সহযোগিতাত এই বস্তুখনে এক অতিৰিক্ত কলেবৰ পাব আৰু কিছুমান মুখৰ এটা আবেদন থাকে কিছুমান মানুহৰ কথাৰ এষাৰ আবেদন থাকে মই ভাবোঁ আমাৰ শ্ৰদ্ধাৰ শান্তনু বুঢ়াগোহাঁই ডাঙৰী আছে তেখেতে মাত্ৰ দুটা বাক্য ক'লে হ'ব সময়লৈ চাই মই নাই কোৱা তেখেতে এটা যদি বৃন্দাবনী বস্তুৰ উদ্দেশ্যি এই যাত্ৰাক উদ্দেশ্যি সফলতাৰ উদ্দেশ্যি এষাৰ কয় আমি পৰম সন্তোষিত হ'ম এই বুলি ভাবি মই গোহাঁইদেউলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ কৃষ্ণ সমস্তজনকে সেৱা জনাইছোঁ দৰাচলতে শ্ৰদ্ধাৰ মনৰাজগুৰু ডাঙৰীয়াই তেখেতলোকৰ সত্ৰৰ উদ্যোগত যি অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ কথা আপোনালোকৰ আগত অৱগত কৰিছে এয়া বহুদিনৰ প্ৰচেষ্টা আছিল কিন্তু সকলো কাম আচলতে কৰিবলৈ যাওঁতে কিছুমান বাধা বিঘিনি থাকে বৰ্তমান সেই বাধা বিঘিনিবিলাক আঁতৰ হৈছে ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়াইছে আমি আশা ৰাখিছোঁ বেতবাৰী অঞ্চলৰ ৰাইজেও এই অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব আৰু আপোনালোকৰ সহযোগিতা অবিহনে অসমীয়া জনজীৱনৰ এই সৰ্বোৎকৃষ্ট যি উপাদান মহাপুৰুষৰ অভিনৱ সৃষ্টি বৃন্দাবনী বস্ত্ৰ এই বৃন্দাবনী বস্ত্ৰভাগ কেতিয়াও প্ৰস্তুত হৈ নুঠে গতিকে আপোনালোকক কৰপূতে অনুৰোধ জনাইছোঁ যাতে মহাপুৰুষ গুৰুজনৰ এই অমৰ সৃষ্টি লগতে অসমীয়াৰ স্বাভিমান এই অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ ক্ষেত্ৰত আপোনাভাৱে যৎপৰোনাস্তি সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আগবঢ়াই আমাৰ লগতে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ মন আৰু কৰ্ম প্ৰেৰণাত যাতে সহায়ৰ আগবঢ়ায় তাকে আপোনাবৰ চৰণত গুহাৰি জনাই আমাৰ দুআষাৰ সামৰণি মাৰিছোঁ ধন্যবাদ